কৰি থকা কুৱেশ্যন গোলাঘাট, এইটো সকলোৱে শুদ্ধ উত্তৰ দিছে চাগে, এইটো আমি দি আছিলোঁ। তাৰপিছত আহিছে টোকলাই চাহ গৱেষণা কেন্দ্ৰ, এইটো আমিও কৰি থকা যোৰহাটত আছে টোকলাই চাহ গৱেষণা কেন্দ্ৰ, এইটো তোমালোকে পাৰিছা নিশ্চয়। তাৰপিছত আহিছে এটি ইজি কুৱেশ্যন, শংকৰদেৱৰ বুঢ়ী মাকৰ নাম কি আহিছিলে? খেৰসুঁতি, এইটো সকলোৱে জানাই চাগে। তাৰপিছত আমি অহা তেনেধৰণৰ আছিলে 1 জানুৱাৰী 2024 অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন? এইটোও আমি আলোচনা কৰিছিলোঁ, জো বাইডেন। আৰু তাৰপিছত আহিছিলে এনেকুৱা তলৰ কোনটো বাঁহৰ সঁজুলি, তাত কেইবাটাও আছিলে বাঁহৰ সঁজুলি কোনটো দিব আহিছিলে, তাত চাৰিটাৰ ভিতৰত যিটো টকা ব্যৱহাৰ কৰা হয় সেইটো বাঁহৰ, এইটো এটা আহিছিলে। তাৰপিছত আহিছিলে অমিলটো উলিয়াব লাগে আহিছিলে, তাত আছিলে ঘনচিৰিকা, কাউৰী আৰু আছিলে ময়ূৰ চৰাই নে কিবা এটা আছিলে, যে তাৰ অমিলটো আছিলে বাদুলি, গতিকে এইটো হয়। আৰু তাৰপিছত আহিছিলে এটা কুৱেশ্যন ৰিজনিঙৰ, এইটো কুৱেশ্যন আমি শিকাই আছিলোঁ এনেধৰণৰ কুৱেশ্যন, আজি যদি ৰবিবাৰ হয় 92 দিনৰ পিছত কি বাৰ হ'ব? এইটো তোমালোকে কি কৰিব লাগিব, 92টো 7ৰে হৰণ কৰিব লাগিব। কোনখন দেশৰ লগত অসমে সীমা ভাগ বতৰা কৰি আহিছিলে? বাংলাদেশ আৰু ভূটান, এনেধৰণৰ কুৱেশ্যন আহিছিলে। আৰু তাৰপিছত আমি চাওঁ জালিয়ানাবাগ ক'ত অৱস্থিত আহিছিলে? জালিয়ানাবাগ ক'ত অৱস্থিত? এইটো পঞ্জাৱত অৱস্থিত, এইটো সকলোৱে নিশ্চয় পাৰিছা চাগে, এইবোৰ কুৱেশ্যন আমি দি আছিলোঁ। তাৰপিছত আহিছিলে অপশ্যন 4টা দিছিলে গ্ৰন্থত, কোনখন ৰংবং তেৰাঙৰ সুধিছিলে? ইয়াৰ যি অপশ্যন আছে ৰংমিলিৰ হাঁহি, এখন ৰংবং তেৰাঙৰ, এইখনৰ ওপৰতো আমি কুৱেশ্যন আগত আনিছিলোঁ। যিসকলে আমাৰ ভিডিঅ'সমূহ ৰেগুলাৰ চাইছে সেইসকলে পাইছে। নীতি আয়োগৰ অধ্যক্ষ কোন? এইটো কুৱেশ্যন আমি প্ৰায় আনি থকা কুৱেশ্যন, প্ৰধানমন্ত্ৰী হৈছে নীতি আয়োগৰ অধ্যক্ষ, এইটো আহিছিলে। তাৰপিছত আহিছিলে আহোমৰ শেষ ৰাজধানী, এইটো কুৱেশ্যন আমি আলোচনা কৰি থকা যোৰহাট, আহোমৰ শেষ ৰাজধানী, নিশ্চয় সকলোৱে উত্তৰ পাৰিছা। তাৰপিছত আহিছিলে 1 জানুৱাৰী 2024 অনুসৰি ভাৰতৰ উপ ৰাষ্ট্ৰপতি কোন আহিছিলে? এইটো আছিলে জগদীপ ধনখড় আছিলে, এইটো শুদ্ধ উত্তৰ, নিশ্চয় পাৰিছে। তাৰপিছত আহিছিলে ৰাজ্যসভাৰ অধ্যক্ষ কোন? ৰাজ্যসভাৰ অধ্যক্ষ কোন আহিছিলে? উপ ৰাষ্ট্ৰপতি হৈছে ৰাজ্যসভাৰ অধ্যক্ষ। তোমালোকে যিখিনি মনত আছে সকলোৱে কমেণ্ট কৰি জনাবা, আৰু কিমানটা শুদ্ধ উত্তৰ কৰিব পাৰিছা, কিমান কুৱেশ্যন কৰিলে সকলোৱে কমেণ্ট কৰি জনাবা। তাৰপিছত আছে ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰাই আহিছিলে? এইটো মুখ্য ন্যায়াধীশে ভাৰতৰ। তাৰপিছত আহিছিলে মধ্যমা উলিওৱা, এইটো মধ্যমা উলিওৱা তোমালোকক কুৱেশ্যন আমি শিকাই আছিলোঁ। ইয়াত